আজি মহাসপ্তমী মন্তুচৰণ মংগল ধ্বনিৰে মা দুৰ্গাক আৰাধনা বজালীবাসীৰ সপ্তমীৰ দিনটোত শতবৰ্ষ গৰকা পাঠশালাৰ সাৰ্বজনীন পূজা মণ্ডপত পৰম্পৰাগত ৰীতি নীতিৰে মা দুৰ্গাক আৰাধনা পূৰ্বৰ তুলনাত বজালীত নাই ভক্তৰ পূজাৰ আনন্দ উল্লাস প্ৰতিখন পূজাৰ মঞ্চত অসমৰ সাৰ্থক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হয় ভক্তৰ নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেৰে বজালীবাসীৰ হৈ অসমৰ সমূহ ৰাইজকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বজালী আমাৰ যি পাঠশালা বজাৰ কমিটি, এই বজাৰ কমিটিৰ সৌজন্যত আমি প্ৰত্যেক বছৰে আমি এই দুৰ্গোৎসৱ আৰু লগতে লক্ষী পূজা আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ 107 সংখ্যক পূজা হয়। আপুনি কোৱাৰ দৰে আগৰ পূৰ্বৰ যি ধৰণে মানুহৰ বা ভক্তৰ সমাগম হয়, এইবাৰ কিন্তু আৰম্ভণিত আমি যথেষ্ট ক্ষীণ দেখিছোঁ। আমি ভাবিছোঁ যে আমাৰ হিয়াৰ আমঠু আমাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে ইয়াত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। মানুহৰ মনত যিটো আনন্দ বা তেওঁলোকৰ মাজত এটা উৎসাহ থাকিব লাগিছিল, সেইটো আমি যথেষ্ট কম দেখিছোঁ। তথাপিও যিহেতু এই বৃহত্তৰ অঞ্চলৰ ভিতৰতে এইখন এখন অতি ঐতিহ্যমণ্ডিত পুৰণা অনুষ্ঠান, গতিকে আমাৰ পূজা ভাগ ইয়াত হৈছে ধুনীয়াকৈ আৰু ভক্তপ্ৰাণ ৰাইজ আহিছে। অৱশ্যে আমি আড়ম্বৰপূৰ্ণ কাৰ্যসূচীবিলাক যিবিলাক নাচ গান এইবিলাক আমি ৰখা নাই। ভক্তিমূলক যিবিলাক অনুষ্ঠান আছে যেনে আইনাম, দিহানাম, এনেকুৱা ধৰণৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু লগতে পূজাৰ যিখিনি যাৱতীয় কাম কাজ আমি আটাইখিনিয়ে কৰিছোঁ আৰু ইয়াত ৰাইজ আহিব, ভক্তপ্ৰাণ ৰাইজসকল তেওঁলোকে আহি ইয়াত আমাৰ নিৰ্মালী গ্ৰহণ কৰিব পাৰিব আৰু অষ্টমী আৰু নৱমীৰ দিনাখন আমি ভোগৰো ব্যৱস্থা কৰিছোঁ। গতিকে ৰাইজে আহি দেৱীৰ আশীৰ্বাদ লোৱাৰ লগতে তেওঁলোকে দেৱীলৈ আগবঢ়োৱা ভোগো তেওঁলোকে গ্ৰহণ কৰিব। এইখিনি মই ক'ব বিচাৰিছোঁ।